नमस्कार बंधु बान्धवीসকল स्वागतम जनाइছো আপোনালোকক ডিজিটেল লাইভ ডিএল ইউটিউব চেনেললৈ আৰু ডিজিটেল লাইভ ডিএল ফেসবুক পেজলৈ বন্ধু বান্ধৱীসকল আজি আমি আপোনালোকলৈ লৈ আহিছো যে যিসকলে স্মাৰ্ট মিটাৰ লগাইছে সেই সকলৰ বাবে এটা জৰুৰী খবৰ বন্ধু বান্ধৱীসকল আপোনালোকৰ ঘৰত বিদ্যুৎ বিভাগে স্মাৰ্ট মিটাৰ লগাইছে নেকি যদি স্মাৰ্ট মিটাৰ লগাইছে তেতিয়া হলে আপোনালোকৰ বাবে আজিৰ এই ভিডিওটো অতি গুৰুত্বপূৰ্ণ তো বন্ধু বান্ধৱীসকল ভিডিওটো স্কিপ নকৰি একেবাৰে শেষলৈ চাই থাকিব বন্ধু বান্ধৱীসকল ভিডিওটো আৰম্ভ কৰাৰ আগতে মই প্ৰতিটো ভিডিওৰ দ্বাৰা এটা ৰিকুৱেষ্ট কৰিব বিচাৰিছো যদি এতিয়ালৈকে মোৰ ডিজিটেল লাইভ ডিএল ইউটিউব চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে সাবস্ক্ৰাইব কৰি দিব আৰু যদি ফেসবুকত চাই আছে তেতিয়াহলে আমাৰ ডিজিটেল লাইভ ডিএল ফেসবুক পেজটো আপোনালোকে ফলো কৰিবলৈ নাপাহৰিব তো বন্ধু বান্ধৱীসকল বলক পলম নকৰাকৈ আমি ভিডিওটো আৰম্ভ কৰো তো বন্ধুসকল আজি আমাৰ ভিডিওটো হৈছে যে যদি আপোনালোকৰ ঘৰত স্মাৰ্ট মিটাৰ আছে বা আপোনালোকে স্মাৰ্ট মিটাৰ লগাইছে বা বিদ্যুৎ বিভাগৰ ফালৰ পৰা আপোনাক স্মাৰ্ট মিটাৰ লগাই দিছে আৰু পুৰণা মিটাৰটো খুলি লৈ গৈছে তেতিয়াহলে আপোনালোকৰ বাবে আজিৰ এই ভিডিওটো অতি গুৰুত্বপূৰ্ণ এটো অতি জৰুৰী ভিডিওটো স্কিপ নকৰি একেবাৰে শেষলৈ চাই থাকিব বন্ধু বান্ধৱীসকল যদি আপোনালোকৰ ঘৰত স্মাৰ্ট মিটাৰ লগোৱা হৈছে আৰু এতিয়ালৈকে আপোনালোকে ৰিচাৰ্জ কৰা নাই তেতিয়াহলে হঠাৎ আপোনাৰ ঘৰত কাৰেণ্ট গুচি যাব পাৰে কিন্তু কাৰেণ্টটো আপোনালোকৰ মিটাৰত থাকিব কিন্তু আপোনাৰ ঘৰৰ পৰা নাইকিয়া হৈ যাব বন্ধু বান্ধৱীসকল যদি আপুনি নতুনকৈ লগাইছে তেতিয়াহলে এইটো এটা জৰুৰী খবৰ কিয়নো হঠাৎ আপোনাৰ ঘৰৰ পৰা কাৰেণ্ট নাইকিয়া হ'ব তেতিয়াহলে আপুনি কি কৰিব লাগিব যদি আপোনাৰ পুৰণা বিল বেলেন্স বাকি আছে তেতিয়াহলে আপুনি পুৰণা বিল কেইটা জমা দিব লাগিব তাৰ পিছত আপোনালোকে কাৰেণ্টটো পাব বন্ধু বান্ধৱীসকল এনেকুৱা বহুত হৈ আছে যে স্মাৰ্ট মিটাৰ লগাই গৈছে কেইদিনমান পিছত 4 দিন 5 দিন 10 দিন পিছত আপোনাৰ ঘৰৰ পৰা কাৰেণ্ট নাইকিয়া হৈ গৈছে কিন্তু মিটাৰত কাৰেণ্ট আছে তেতিয়াহলে আপুনি কি কৰিব বন্ধু বান্ধৱীসকল আপোনালোকৰ যেটো পৰিশোধ কৰিব লগিয়া বাকি বিল আছে কাৰেণ্টৰ যেটো বিল সেই বিলটো আপোনালোকে পৰিশোধ কৰক জমা দিয়ক আৰু আপোনাক আজি আমি এটা নাম্বাৰ কৈ দি আছো কাস্টমাৰ কেয়াৰ নাম্বাৰ যেটো স্মাৰ্ট মিটাৰৰ যেটো কাস্টমাৰ কেয়াৰ সেই নাম্বাৰটো আপোনালোকে কল কৰিব কাস্টমাৰ কেয়াৰ নাম্বাৰটো হৈছে 1912 বন্ধু বান্ধৱীসকল আপোনালোকে আকৌ শুনক যেটো স্মাৰ্ট মিটাৰৰ কাস্টমাৰ কেয়াৰ নাম্বাৰ আছে সেই কাস্টমাৰ কেয়াৰ নাম্বাৰটো হৈছে 1912 আৰু এই 1912 নম্বৰত আপুনি কল কৰক টোল ফ্ৰী নাম্বাৰ আপোনালোকে কল কৰি আপোনালোকৰ কনজিউমাৰ নাম্বাৰটো তেখেতসকলক দিয়ক আৰু আপুনি আপোনাৰ কি অসুবিধা হৈছে সেই অসুবিধাটো জনাওক তেখেতসকলে অতি সোনকালে সলভ কৰি দিয়ে বন্ধু বান্ধৱীসকল যিসকলে স্মাৰ্ট মিটাৰ ব্যৱহাৰ কৰি আছে আৰু নতুনকৈ লগাইছে কিন্তু হঠাৎ কাৰেণ্টটো ঘৰৰ পৰা নাইকিয়া হৈ গৈছে বিল পেন্ডিং টকাৰ কাৰণে আৰু বিলটো দিয়াৰ পিছত আপোনাৰ ঘৰত কাৰেণ্ট নাহে যদি তেতিয়াহলে আপোনালোকে 1912 ত কল কৰক আৰু কল কৰি কাস্টমাৰ কেয়াৰত আপোনাৰ কনজিউমাৰ নাম্বাৰটো জনাওক আৰু আপোনাৰ নাম্বাৰটো দিয়াৰ লগে লগে তেখেতসকলে আপোনালোকৰ কি অসুবিধা হৈছে সেই গোটেইখিনি সলভ কৰি দিব যদি কাস্টমাৰ কেয়াৰত নাম্বাৰটোত কল কৰে আপোনালোকে তেতিয়াহলে অলপ সময় ওয়েট কৰিব লাগিব তেখেতসকলে ৰিসিভ কৰিতে অলপ দেৰি হয় চিন্তা কৰিব নালাগে ৰিসিভ কৰিব ভাল ৰেসপন্স দিব আপোনালোকে কল কৰি আপোনালোকৰ সমস্যা সমাধান কৰিব পাৰিব যদি বিল বেছিকৈ আহে বা কিবা অসুবিধা হৈছে আপোনাৰ স্মাৰ্ট মিটাৰত আপোনালোকে নিজে একো নকৰিব নিজে মিটাৰটোত হাত নিদিব খুলি নিদিব আপোনালোকে একো নকৰি আপোনালোকৰ কনজিউমাৰ নাম্বাৰটো কাস্টমাৰ কেয়াৰক জনাব আৰু তেখেতসকলে আপোনালোকৰ যি সমস্যা হ'ব সেই সমস্যাটো সমাধান কৰিব আমি আকৌ জনাইছো আপোনালোকক কাস্টমাৰ কেয়াৰ নাম্বাৰটো হৈছে 1912 আমি আপোনালোকক আকৌ জনাইছো যদি কিবা সমস্যাৰ সন্মুখীন হৈছে আপোনালোক স্মাৰ্ট মিটাৰত আপোনালোকে নিজে হাত নিদিব নিজে খুলিবলৈ নাযাব যদি কাৰেণ্টটো গুচি যায় আৰু বিশেষকৈ নতুন যিসকলে লগাইছে সেই নতুন লগোৱা সকলৰ বিশেষ অসুবিধা হৈছে কাৰণ বিল পেন্ডিং আছিল স্মাৰ্ট মিটাৰটো লগাই গৈছে পুৰণা মিটাৰটো চেঞ্জ কৰি থৈ গৈছে আৰু সেই মিটাৰটো যেতিয়া হেৰে লগাই দিয়া হয় স্মাৰ্ট মিটাৰটো তেতিয়া কেইদিনমান পিছত মিটাৰৰ ঘৰৰ পৰা কাৰেণ্টটো নাইকিয়া হৈ যায় মিটাৰত কাৰেণ্ট থাকে আৰু সেই বিলটো পে কৰাৰ পিছত আপোনালোকে কাৰেণ্ট পাব চিন্তা কৰিব নালাগে কাৰেণ্ট যেতিয়া আপোনালোকে যদি নাপায় তেতিয়াহলে আপোনালোকে এই কাস্টমাৰ কেয়াৰ নাম্বাৰ যেটো 1912 সেইটো ডায়াল কৰিব আৰু কাস্টমাৰ কেয়াৰৰ লগত কথা পাতি আপোনাৰ কনজিউমাৰ নাম্বাৰটো দিব আপোনালোকৰ সমস্যা সমাধান কৰি দিব বন্ধু বান্ধৱীসকল আজি আমাৰ ভিডিওৰ মূল বিষয়বস্তু এইখিনি আছিল যদি আপোনালোকে ভাল পায় তেতিয়াহলে আপোনালোকৰ বন্ধু বান্ধৱীলৈ ভিডিও লিংকটো শেয়াৰ কৰিব আৰু সকলোকে জানিবলৈ সুযোগ দিব শেষত আকৌ এবাৰ ৰিকুৱেষ্ট কৰিছো যদি এতিয়ালৈকে মোৰ ডিজিটেল লাইভ ডিএল ইউটিউব চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে সাবস্ক্ৰাইব কৰি দিব আৰু যদি ফেসবুকত চাই আছে তেতিয়াহলে আমাৰ ডিজিটেল লাইভ ডিএল ফেসবুক পেজটো আপোনালোকে ফলো কৰিবলৈ নাপাহৰিব তো আজিলৈ ইমানেই থ্যাংক ইউ বাই বাই লগ পাম নতুন এটা ভিডিওৰ সৈতে